উলাবৰী পশ্চিম নখেতিত তিনিদিনীয়াকৈ 40 সংখ্যক আঞ্চলিক ৰঙালী বিহুৰ ব্যাপক আয়োজন। নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ উলাবৰী পশ্চিম নখেতিস্থিত মিলন এমই স্কুল প্ৰাংগণত ৰঙালী বিহুৰ ব্যাপক আয়োজন কৰা হৈছে। যোৱা চত মাহৰ 31 তাৰিখ অৰ্থাৎ গৰু বিহুৰ দিনৰে পৰা 1 বহাগ আৰু 2 বহাগলৈকে তিনিদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে ৰঙালী বিহুৰ। বিহুৰ প্ৰথম দিনটোত পতাকা উত্তোলন, শ্বহীদ বেদীত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ, গছপুলি ৰোপণ, সাংস্কৃতিক শোভাযাত্ৰা, প্ৰীতি ফুটবল প্ৰতিযোগিতা, সংগীত প্ৰতিযোগিতা, একক নৃত্য প্ৰতিযোগিতা আদিৰে প্ৰথম দিনৰ কাৰ্যসূচী অন্ত পৰে। পহিলা বহাগত ক্ৰীড়া প্ৰতিযোগিতা, কবিতা আবৃত্তি প্ৰতিযোগিতা, বিয়ানাম প্ৰতিযোগিতা, মুকলি বিহুৰ প্ৰতিযোগিতাৰ লগতে বঁটা বিতৰণী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। মুকলি বিহুৰ প্ৰতিযোগিতাৰ উদ্বোধন কৰে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই। ইয়াৰ পিছতেই বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আনহাতে পহিলা বহাগৰ দ্বিতীয় দিনটোতে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াক পদ্মশ্ৰী সতীশ চন্দ্ৰ কাকতি সাংবাদিকতা বঁটা, কবি প্ৰণৱ কুমাৰ বৰ্মনক পাগলাদিয়া পাৰৰ কবি বঁটা, গৱেষক ছাত্ৰ ত্ৰিদীপ ভাগৱতীক যুৱকণ্ঠ বঁটা, চিকিৎসকদ্বয় ক্ৰমে ডাক্তৰ কমলদেৱ গোস্বামী আৰু ডাক্তৰ মধুৰাম বৈশ্যক আৰ্তসেৱাৰ পূজাৰী বঁটা প্ৰদান কাৰ্যসূচীৰ দ্বিতীয় দিনৰ কাৰ্যসূচী অন্ত পৰে। আনহাতে 2 বহাগত বহাগৰ এনিশাৰ বিশেষ আকৰ্ষণ ৰূপম কলিতা আৰু দীপিকা ডেকাৰ গীতৰ শৰাইৰে অনুষ্ঠানটিৰ অন্ত পৰিব। আমি জয়জয়তে 40 সংখ্যক আমি পুনৰ বিয়ানাম প্ৰতিযোগিতাৰ মাজলৈ উভতি আহিছোঁ। তৰফৰ পৰা আমি বিয়ানাম প্ৰতিযোগিতাৰ এইবাৰৰ প্ৰতিযোগী দল শিৱশিখা দাসৰ দল, পশ্চিম নখেতি সাজু হৈ থাকিব গীতিকা মেধি বৈশ্যৰ দল উলাবৰী। যোৱা বিগত 40টা বৰ্ষ এই বিহুখনে অতিক্ৰম কৰিলোঁ। এইবাৰো আমাৰ বিয়ানাম প্ৰতিযোগিতাৰ এইবাৰৰ প্ৰতিযোগী দল শিৱশিখা দাসৰ দল, পশ্চিম নখেতি মঞ্চৰ ওচৰত সাজু হৈ থাকিব গীতিকা মেধি বৈশ্যৰ দল উলাবৰী। চিকিৎসক ডাক্তৰ মধুৰাম বৈশ্য, ডাক্তৰ কমলদেৱ গোস্বামী আৰু কবি প্ৰণৱ কুমাৰ বৰ্মনক খন্তেক পিছতে আমি আমাৰ বিহু সন্মিলনীৰ তৰফৰ পৰা বঁটা আগবঢ়াম। আমি সঁচাকৈ ধন্য মানিছোঁ। আমি আশা ৰাখিম আমাৰ সংবাদ গোষ্ঠীৰ জৰিয়তে এই আঞ্চলিক ৰঙালী বিহু সন্মিলনী উলাবৰী পশ্চিম নখেতিৰ তৰফৰ এই মৰমৰ বিহুখন অসমৰ বুকুত যাওক আৰু অসমীয়া জাতিৰ এই বাপতি আহোন এনাজৰী ৰঙালী বিহুৰ মাজতে আমি যেন জীয়াই থাকিব পাৰোঁ। আমাৰ আজি ভাষা সংকট, জাতীয় সংকটত আহি আমি পৰিছোঁ। আমি আশা ৰাখিম এই ৰঙালী বিহুৱে আমাৰ একতাৰ দলেৰে মাজেৰে অসমত আমাক ভাতৃত্ব বন্ধনৰ মাজে জীয়াই ৰখাত সহায় কৰিব। আমি সমূহ সংবাদ গোষ্ঠীক আমাৰ পুনৰবাৰ ৰঙালী বিহুৰ শুভেচ্ছা আৰু নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰি বক্তব্য সামৰি মাৰিছোঁ। এইটো আমাৰ 40তম আঞ্চলিক ৰঙালী বিহু। যোৱাকালি আমাৰ সুকলমে শোভাযাত্ৰা আৰম্ভ হৈছে আৰু শোভাযাত্ৰাৰ পিছতে আমাৰ বিহুৰ কাৰ্যসূচী আৰম্ভ হৈছে। আজি দ্বিতীয় দিনে আজি মুকলি বিহুৰ প্ৰতিযোগিতা আৰম্ভ হ'ব খন্তেক পিছতে, আৰু অহাকালিলৈ আমাৰ কালচাৰেল প্ৰগ্ৰেম আছে। আশা কৰোঁ আপোনালোকৰ সহায় সহযোগিতা, ৰাইজৰ সহযোগিতা আজি 40 বছৰে যেনেকৈ পাইছোঁ এইবেলিও পাম, আৰু এই বিভূতিৰ জৰিয়তে আমাৰ উজনি অসম, নামনি অসম একেটা দোলেৰে বান্ধা থাকিব আৰু আমি অসমৰ ভৱিষ্যত উজ্জ্বল কামনা কৰি বক্তব্য দিম। নলবাৰীৰ পৰা চম্পক বৈশ্যৰ প্ৰতিবেদন, নিউজ টাইম 3।